বন্ধুসকল, যোৱা 25 এপ্ৰিল তাৰিখে যি ৰণনীতি নামৰ এখন ৱেব ছিৰিজ মুক্তি পাইছে জিঅ' চিনেমাত এতিয়া ফ্ৰীকে চোৱাৰ উপৰিও প্ৰিমিয়ামৰ বাবে 29 টকা মান্থলি দিব লাগিব আৰু সেই ৱেব ছিৰিজখন চাবলৈ 29 টকা আপুনি দিব পাৰে কাৰণ চাই খুব ভাল লাগিলে। সেইখন ফাইটাৰখনৰ দৰে কাহিনীটো আচলতে আমাৰ যিটো সঁচা কাহিনী, বালাকোটত যি এয়াৰ ষ্ট্ৰাইক হৈছিলে ইণ্ডিয়ান আৰ্মিৰ যোগেদি পাকিস্তানৰ, সেই ঘটনাটো অলপ বহলভাৱে দেখুওৱা হৈছে। কিদৰে আচলতে ছ'চিয়েল মিডিয়াই প্ৰভাৱ পেলায়, কিদৰে নিউজ চেনেলবিলাকে প্ৰভাৱ পেলায় আৰু ৰাজনীতিটো আচলতে কি ধৰণে হয়, সেই কথাখিনি আচলতে বহুত গুৰুত্বপূৰ্ণ কথা এই ছবিখনে দেখুৱাবলৈ সক্ষম হৈছে। খুব ভাল লাগিছে। জিমি শ্বেৰগিল, লানা দত্তা, আশিষ বিদ্যাৰ্থী, তেওঁলোকে খুব